নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। চ' আপোনাৰ সকলো কাৰণে বহুতে ইম্পৰ্টেণ্ট ন'টিছ, বহুতে ইম্পৰ্টেণ্ট আপডেট ইয়াত আপুনি দেখা পাই আছে হয়নে। আমাৰ SLPRB যোনটো অফিচিয়েল ৱেবছাইট আছে তাত যোৱাকালি ৰাতি 10টা বজাত আপোনাৰ অফিচিয়েল আপডেট আহিছে আপোনাৰ ৰিটেন এক্সাম ৰিলেটেড। হয়, আপোনাৰ এতিয়া ৰিটেন এক্সামটো 23 তাৰিখ হ'ব, যোনটো আমি আগৰ পৰা কৈ আছোঁ। আমি আগৰ পৰাই আপোনাক 23 তাৰিখে আপোনাৰ এক্সাম কিয় হ'ব পাৰে, বেলেগ তাৰিখত কিয় হ'ব নোৱাৰে, এভৰিথিং উইথ জাষ্টিফিকেশ্যন জনাইছিলোঁ। সেইটো কথা একজেক্টলি সঠিক হৈছে, কাৰণ আমি যি কথা কওঁ উইথ প্ৰপাৰ এনালাইচিছ কওঁ। আমি আজিলৈকে যি ক'লোঁ আপোনাক সেইটো কেতিয়াও অসত্য হোৱা নাই। আমি আপোনাৰ লগত একদম 100% জেনুইন ডিটেইলে শ্বেয়াৰ কৰিছোঁ। লগতে আমি ক'ব বিচাৰোঁ যে য়েছ, আপোনাৰ যোনটো এডমিট কাৰ্ড হ'ব এইটো ডাউনলোড হ'ব 17 তাৰিখ ৰাতিপুৱা 11টা বজাত। ক'ত ডাউনলোড হ'ব? SLPRB অফিচিয়েল ৱেবছাইটত এডমিট কাৰ্ড পৰ্টেলত। যেনেকৈ আপুনি নিজৰ ৰিজাল্ট ডাউনলোড কৰিছিলে ছেম প্ৰচেছ আপুনি ইউজ কৰিব লাগিব। নিজৰ এডমিট কাৰ্ড দিব লাগিব। এডমিট কাৰ্ডত আপুনি যোনটো নিজৰ এপ্লিকেশ্যন নম্বৰ উইথ নেম এণ্ড ডেট অফ বাৰ্থ এইখিনি পুট আপ কৰাৰ পিছত আপুনি কি কৰিব, নিজৰ গেট এডমিট কাৰ্ড বুলি অপশ্যনত ক্লিক কৰিব। লগালগ আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। সেইটো এডমিট কাৰ্ড আপোনাৰ 17 তাৰিখে কেইটা বজাত 23 তাৰিখে কেইটা বজাত আপোনাৰ এক্সাম হ'ব আৰু ক'ত হ'ব সেইটো ভেনু আৰু ডেট এণ্ড টাইম আপোনাৰ তাত উল্লেখ থাকিব এডমিট কাৰ্ডত। চ' এতিয়া বহুত ভালকৈ পঢ়ক। আপোনাৰ সকলোৰ কাৰণে আমি বহুতে ইম্পৰ্টেণ্ট ইনিচিয়েটিভ এটা লঞ্চ কৰিছোঁ। আপোনাৰ কাৰণে আমি ই বুক লঞ্চ কৰিছোঁ, অসম পুলিচ চিলেকশ্যন ই বুক। আপুনি ইয়াত দেখা পাই আছে হয়নে। চ' এইটো ই বুকত আপুনি আমি যদি আপোনাক একদম ক্লিয়াৰলি কৈ দিওঁ তেনেহ'লে অসম পাৰ্ট আমি শেষ কৰি দিম, ইণ্ডিয়ান পাৰ্ট শেষ কৰি দিম। আমি এইটো ই বুকত আপোনাক মেথছ, ৰিজনিং এণ্ড ইংলিছৰ মষ্ট ইম্পৰ্টেণ্ট টপিক দি দিম, লগতে কাৰেণ্ট এফেয়াৰ দি দিম। ঠিক আছে। চ' আপোনাৰ যোনখিনি ডাউট আছিলে চব ডাউট ইয়াত ক্লিয়াৰ হৈ যাব। আপুনি এতিয়া ভয় কৰিবলগীয়া একো নাই। ঠিক আছে। আৰু এইটো ই বুক আপুনি 5 দিনতে পঢ়ি পেলাই শেষ কৰিব পাৰিব। যদি মই কওঁ তেনেহ'লে 3 দিনতে পঢ়ি পেলাই শেষ কৰিব পাৰিব, বিকজ এইটো বহুতে ইজি, বহুতে জেনুইন হয়। ঠিক আছে। চ' এইটো ই বুকত আপোনাক যি লাগে এভৰিথিং এইটো ই বুকত আছে। আৰু এইটো ই বুকৰ প্ৰাইচ হয় 599, কিন্তু এতিয়াৰ কাৰণে আমি ডিছকাউণ্টেড প্ৰাইচ লৈ আহিছোঁ। ইট উইল বি এৰাউণ্ড 299। ঠিক আছে। 299 আপুনি ই বুক ডাউনলোড কৰিব পাৰিব। অলপ দেৰি পাছত আপুনি এনাউন্সমেণ্ট ভিডিঅ' পাব। ঠিক আছে। ৰিলেটেড টু দিছ আমি বেচিকেলি আপোনাক ডিপলি বুজাই যাম। কিন্তু যদি আপুনি ই বুক এতিয়া কিনিবলৈ বিচাৰে দেন প্লিজ আপুনি ডেছক্ৰিপশ্যনত যোনটো লিংক আছে পে' লিংক তাত ক্লিক কৰি পেলাই আমাক মেছেজ কৰিলে হ'ল। দেন উইল গাইড ইউ আপুনি কেনেকৈ ই বুকটো ল'ব পাৰে। চ' এতিয়াৰ কাৰণে সকলোৱে ভালকৈ পঢ়ক। জয় হিন্দ, জয় ভাৰত।